আজি বহুত দুখ লাগিছে যে কয়াকুছিৰ হকে মই কাম কৰি আছোঁ। খালি কয়াকুছি বুলি নহয়, গোটেই অসম তথা ভাৰতবৰ্ষক মই এটা মানুহক এটা সুকীয়া ট্ৰিটমেণ্ট দিব সক্ষম হৈছোঁ। সেই ট্ৰিটমেণ্টটো ইমানেই ৰিজাল্ট আছে, আমাৰ ভিডিঅ'বোৰ বিফৰ আফটাৰ যেতিয়া আমাৰ ভিডিঅ'বোৰ চাই মানুহৰ মানে টোপনি নাইকিয়া হৈ যায়। টপা মানুহৰ ইমান দুখ, আনকি মোক ফোন কৰি কৰি তেওঁলোকে বহুত ধৰণৰ আৱেগিক হৈ পৰে। জ্যেষ্ঠ ব্যক্তিসকলো সৰু ল'ৰাবিলাকে। এতিয়া কথাটো হৈছে যে আজি মই এই নিউজটো কৰিবলৈ বাধ্য হৈ গৈছোঁ। কয়াকুছি বজাৰত সকলোৱে জানে যে এই যিটো গাঞ্জাপান বা টপা মূৰৰ যিটো চিকিৎসা, এতিয়া আপোনালোকে জানিছে যে গোটেই অসমত মোৰ কিন্তু এই ট্ৰিটমেণ্টটো পাইছে, সকলোৱে জানে। আৰু এই ট্ৰিটমেণ্টটোক এতিয়া মানুহ বিপদত পৰিচালনা কৰাৰ কাৰণে চেষ্টা কৰি আছে এটা দুষ্ট চক্ৰই কয়াকুছিত। এতিয়া মানুহ আহিছে ধুবুৰীৰ পৰা। এই ধুবুৰীৰ পৰা মানুহ অহাৰ পিছত মোক বিচাৰি থাকে, মোক পোৱা নাযায়। মেইন ৰাস্তাৰ লগত মই নাই, যিহেতু মই কয়াকুছি বজাৰ ভক্তদবাৰ ৰোডৰ থানাৰ অপজিট মোৰ এই পাৰ্লাৰখন আছে। এই পাৰ্লাৰত ঔষধ লগাওঁ, সেইকাৰণে মেইন ৰাস্তাত আহি কেনে বিচাৰি থাকে। আহি কয়াকুছি সোধে সকলোকে, বহুতে কি কৰে কৈ দিয়ে আৰু বহুতে নাজানে। আৰু এই সুযোগ লৈ কেনে কয়াকুছিৰে এজন ল'ৰা মই গম পালোঁ আজি মোক কাষ্টমাৰে মোক লৈ গ'লে, মই আপোনালোকক এভিডেঞ্চ দিব পাৰিম, মই 100% দিব পাৰিম। লৈ গৈছোঁ, তাতে আমাৰ কিবা কাৰণে ভিডিঅ'টো হেৰি হৈ গ'ল, কিন্তু ভিজুৱেল আছে অলপখিনি, আপোনালোকে চালে নিশ্চয় গম পাব। মই এইটোৱে অৱগত কৰিব বিচাৰোঁ গোটেই অসম তথা ভাৰতবৰ্ষৰ সকলোৱে মানুহ, যিখিনি মানুহ আমাক এই নিউজৰ জৰিয়তে দেখা পাইছিলে, এওঁলোকে মোক নিউজৰ দাদাসকলে মোক এই ভিডিঅ'বিলাক ভাইৰেল কৰিছিলে, বা আমাৰ চেনেলত যিবিলাক মিলিয়ন ভিউৱাৰ্ছ আছে, তেওঁলোকৰ সুবিধাৰ হাতে তেওঁলোকৰ ছেফটিৰ কাৰণে মই ক'বলৈ বিচাৰিছোঁ এই ঔষধটো বহুত ৰিক্সি হয়। মই সকলোকে কৈ দিওঁ, মই নিজে লগাওঁ, নিজে ধুই দিওঁ। আৰু সেইটোৰ সময়ত যদি কেতিয়াবা ৰিক্স হৈ যায়, কেতিয়াবা চকু প্ৰব্লেম হৈ যায়, সেই সময়ত কিন্তু মোৰ ওপৰত ব্লেম আহিব। এতিয়া আজি মোক ব্লেম দিছে যে মই তেওঁক কৈছোঁ, দাদা আপুনি এনেকুৱা কৰিব নালাগিছিলে। মোক তেতিয়া দম দি কৈছে যে এই ঔষধটো আপোনাক মই দিছোঁ, আৰু কালি যে ভৱিষ্যত নক'ব যে আয়ুবৰ পৰা মই ঔষধটো আনিছোঁ, কিবা এটা ৰিয়েকশ্যন হ'লে আয়ুবৰ পৰা আনিছোঁ, আয়ুব মোক কামলা বা হাজিৰা লৈছে। তো এইটোৱে মই কওঁ, মই ল'ৰাটোৰ নাম ক'ব বিচাৰোঁ। যেতিয়া মোক কাষ্টমাৰজন লৈ গ'লে, দাদা বিচাৰি অমুকত আছিলে পাণ দোকানৰ ওচৰত, নাম আমি গম পালোঁ যে শ্বাহজাহান বোলা যিটো মানুহ আছে, শ্বাহজাহান মিস্ত্ৰী, চুলি কাটা হেয়াৰ ড্ৰেছাৰ, যিটো চুলি কাটে, তেওঁ সৰুকৈ এটা চেলুন আছে, তাতে তেওঁ কৈ আছে কাষ্টমাৰক যে আহক দাদা, তেওঁ 400 টকা লৈ আছে, আমি 200 টকাত কৰি দিম বুলি। যিটো আমি জানিলোঁ, এই জানাৰ পিছত বহুতে বেয়া লাগিলে। আমাক কাষ্টমাৰে নিজে মাতি লৈ গৈছে। কিহৰ কাৰণে? কাষ্টমাৰ আৱেগ জড়িত হৈ থাকে মোৰ লগত। মোৰ যিটো কাম, এই কামটোৰ লগত আৱেগ জড়িত হৈ থাকে। গাইজ, আপোনালোকে বিবেচনা কৰিব, দৰ্শক আপোনালোকে বিবেচনা কৰিব, যাৰ কাৰণে মই কৈ দিলোঁ। আপোনালোকে কয়াকুছিত মোৰ বাহিৰে কোনো ধৰণৰ কোনো ট্ৰিটমেণ্ট হেয়াৰৰ নচলে। মোৰ ফালৰ পৰা মই স্পষ্টীকৰণ দিছোঁ। মই শ্বাহজাহান বা আন কোনো মানুহক মই চিনি নাপাওঁ। মোৰ নাম আয়ুব খান। আপোনালোকে যদি আহে, আয়ুব খানৰ নাম কৈ মোৰ ইয়াতে আহিব। মই এইখিনি আছিলে, মই মোৰ ফালৰ পৰা এভিডেঞ্চ বা ক্লিয়াৰটো দিলোঁ আপোনালোকক। আপোনালোকৰ আপোনালোকে বিবেচনা কৰিব। মোৰ দোকানৰ নাম AK হেয়াৰ ষ্টুডিঅ', কয়াকুছি বজাৰ, মায়া বজাৰ, গ্ৰাউণ্ড ফ্ল'ৰ। তো আপোনালোকে আহিব, সকলোকে সুধিব, লোকেল মানুহখিনিক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।